দৰ্শক আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 535তম আৱিৰ্ভাৱ তিথি আৰু এই আৱিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত মহাপুৰুষজনক স্মৰণ কৰা হৈছে আৰু মই উপস্থিত আছোঁ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মহাপুৰুষ মাধৱদেৱে প্ৰতিষ্ঠা কৰা এই ঢেকীয়াখোৱা বৰনামঘৰটো দেখা পোৱা গৈছে যে অতি উলহ মালহেৰে মহাপুৰুষজনাৰ যি আৱিৰ্ভাৱ তিথি আয়োজন কৰা হৈছে আৰু বিভিন্ন কাৰ্যসূচী আজি দিনটোৰ তেওঁলোকে এই আৱিৰ্ভাৱ তিথি আয়োজন কৰিব লৈছে। মোৰ কেমেৰা সহযোগীয়ে দেখুৱাব যে পুৱাৰ নাম প্ৰসংগৰ পিছতে তেওঁলোকে দিহানাম পৰিৱেশন কৰিছে আৰু পৰিৱেশন কৰাৰ পিছতে তেওঁলোকৰ যি ভাগৱত শোভাযাত্ৰা সেই শোভাযাত্ৰা কৰিব আৰু শোভাযাত্ৰা কৰাৰ পিছত উষা কীৰ্তন কৰিব। উষা কীৰ্তন কৰাৰ পিছতে তেওঁলোকৰ বিভিন্ন কাৰ্যসূচী আছে আৰু ৰাতিলৈ তেওঁলোকে যি মহাপুৰুষজনাৰ সৃষ্টি যি ভাওনা এই ভাওনা তেওঁলোকে পৰিদৰ্শন কৰিব আৰু মোৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে আৰু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ যিজন সভাপতি আছে মই সভাপতিৰ মুখে যায়। আজি মহাপুৰুষ শ্ৰী মাধৱদেৱৰ 535 সংখ্যক জন্মজয়ন্তী তেখেতে প্ৰতিষ্ঠা কৰা পবিত্ৰ তেখেতক আমি এদিনীয়া কাৰ্যসূচীৰে দুইজনৰ জন্মজয়ন্তী পাতিবলৈ আমি আগবাঢ়িছোঁ। পুৱাতে আমাৰ উৎপাদন হৈ গৈছে আৰু স্থানীয় শিল্পীসকলে এতিয়া দিহানাম পৰিৱেশন কৰি আছে। সন্ধিয়া পিছতে আমাৰ ভাগৱতসহ আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হ'ব আৰু দুপৰীয়া নাম পাঠ যোগান অনুষ্ঠিত হ'ব আৰু হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি অভিনন্দন আশীৰ্বাদ অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ৰাতিলৈ আমাৰ সমীৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা লক্ষ্যযজ্ঞ ভাওনাৰে উক্ত কাৰ্যসূচী আমি সামৰণি মাৰিম। ধন্যবাদ জনাইছোঁ আৰু দেখা পোৱা গৈছে যে পুৱাৰ নাম প্ৰসংগৰ পিছতে যি দিহানাম পৰিৱেশন কৰা হৈছে গুৰুজনাৰ যি সৃষ্টি সেই সৃষ্টি আজি তেওঁলোকে আজি স্মৰণ কৰিছে আৰু এয়া হ'ল যে ঢেকীয়াখোৱা বৰনামঘৰ পুৱাৰ ভাগৰ দৃশ্য আৰু মই পোনে পোনে যি নাম হৈ আছে দিহানাম হৈ আছে আৰু দিহানামৰ মাজলৈ মই যাবলৈ চেষ্টা কৰিম আৰু মোৰ কেমেৰা সহযোগে সামগ্ৰিক দৃশ্যাংশ দেখুৱাই থাকিব।